হয়, নিশ্চয়কৈ ক'ব লাগিব যে ভকত বৈষ্ণৱৰ মণিকাঞ্চন সংযোগে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত কৰিছে তিতাবৰ পতীয়া চুক। আৰু আমি বৰ্তমান তিতাবৰ পতীয়া চুকত এনি ভাৰত 24 উপস্থিত আছোঁ। আৰু এনি ভাৰতৰ সমগ্ৰ দৰ্শকসকলক আমি পোনপ্ৰথমে দেখুৱাব বিচাৰিছোঁ যে কিদৰে আচলতে তেওঁলোকে 7 দিনীয়া কাৰ্যসূচীৰ অবিৰত ভাগৱত পাঠ উদযাপন কৰিছে। আৰু তেওঁলোকে এক অত্যাধুনিক বা আধুনিক পৰ্যায়ত তেওঁলোকে আলোকচিত্ৰ ৰাখিছে, য'ত উঠি অহা প্ৰজন্মই আচলতে লুপ্ত হ'বলৈ হোৱা দিশত যিখিনি ধৰ্মীয় ব্যৱস্থা হৈছে সেই সম্পূৰ্ণ দৃশ্য আচলতে তেওঁলোকে উপস্থাপন কৰিছে। দ্বিতীয় কথা ক'ব লাগিব যে তেওঁলোকে যি 7 দিনীয়াভাৱে অবিৰত দৈব্যা নৈশভাৱে তেওঁলোকে অবিৰত ভাগৱত পাঠ আয়োজন কৰিছে। আৰু সমগ্ৰ পৰিৱেশ আমি দেখাবৰ বাবে আমি এনি ভাৰত 24 দৰ্শকসকলক আমি চেষ্টা কৰি যাম। মোৰ সতীৰ্থ আছে, সতীৰ্থই আচলতে খুব সুন্দৰভাৱে সেই সামগ্ৰিক পৰিৱেশসমূহ কেমেৰাত বন্দী কৰিব। আৰু যদি সম্ভৱ হয় আমি যি অগণন ভক্তৰ ভিৰ কৰিছে সেই অগণন ভক্তসকলৰ লগত আমি কিছু কথা পাতিব বিচাৰিম। আচলতে এজন সতীৰ্থ আছে, আমি তেওঁলোকৰ লগত কিছু কথা পাতিব বিচাৰিম। কি ক'ব আচলতে এই মুহূৰ্তত? সঁচাকৈ এটা বৰ সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে যে তিতাবৰৰ পতীয়া গাঁৱৰ ৰাইজে আজি 7 দিন 7 ৰাতি অখণ্ড ভাগৱত পাতিছে ইয়াতে। আৰু সমূহ ৰাইজে আহি ইয়াত ভগৱান শ্ৰীচৰণৰ ওচৰত প্ৰাৰ্থনা জনাইছে, এগছি বন্তি জ্বলাইছে। আৰু আমিও আহি ভগৱানৰ শ্ৰীচৰণত এই মহাভাগৱত এগছি বন্তি জ্বলাই তিতাবৰবাসী ৰাইজৰ লগত সমূহ অসমবাসী ৰাইজৰ শান্তি কামনাৰে আমি এই ভাগৱতৰ জৰিয়তে শান্তি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলোৰে ভাল কুশল মংগল হ'ব। হয়, আচলতে তেওঁ উল্লেখ কৰিছে যে সমগ্ৰ তিতাবৰ লগতে আচলতে সমগ্ৰ ৰাজ্যত সুখ শান্তি বিৰাজ কৰক তাৰ উল্লেখে আচলতে যি সপ্ত দৈবানুসৰি তেওঁলোকে অবিৰত ভাগৱত পাঠ আয়োজন কৰিছে। আৰু আমি ভিন্ন পৰ্যায়ৰ পৰা ভিন্নভাৱে আমি এনি ভাৰত 24 দৰ্শকসকলক দেখা যাবলৈ চেষ্টা কৰিম। আমাৰ বৰ্তমান অসমবাসীত অসমৰ মহাপুৰুষীয়া সত্ৰীয়া সমাজৰ নামঘৰেই হৈছে মূল অংশ। এই মূল অংশই হৈছে আমাৰ 12 স্কন্ধ ভাগৱত। সপ্তনিশা অস্ত্ৰ পোহৰৰ জোৱাৰে শ্ৰৱণ কীৰ্তন এই পতীয়া গাঁও বৰনামঘৰত অনুষ্ঠিত হৈছে। 18 তাৰিখৰ পৰা 25 চ'তলৈকে এই সপ্তনিশা অস্ত্ৰ পোহৰত সত্ৰীয়া যিটো পৰম্পৰা, সেই পৰম্পৰাৰে আমাক সত্ৰীয়া হিচাপে নিমন্ত্ৰণ কৰি আনি ৰাইজে যি উৎসাহ উদ্যাপনাৰে মহাপ্ৰভুৰ চৰণত কামভাগ কৰিছে, আমি নথৈ সুখিত। হয়, উঠি অহা প্ৰজন্মসকলে নিৰাকাৰ ব্ৰহ্মজনক চিনি পোৱাত অকণমান অসুবিধা হৈছে। আৰু লগতে জ্ঞান ভক্তি, ঈশ্বৰ ভক্তি, আত্মা পৰিচয় নাইকিয়া হোৱাৰ কাৰণে উঠি অহা প্ৰজন্মসকল নানান পন্থৰ বিপক্ষে বিৰতিত হৈছে। যদিও আমাৰ বিশ্বাস এদিন নহয় এদিন তেখেতলোক আমাৰ মহাপুৰুষীয়া ধৰ্মক ৰক্ষা কৰিব। আমি এটাই সত্ৰীয়া ফালৰ পৰা এটাই বাৰ্তা দিওঁ, উঠি অহা প্ৰজন্মসকলে মহাপুৰুষ অসমত শংকৰ গুৰুজন আৰু মাধৱ পুৰুষে যি আমাক সত্ৰ নামঘৰ ঈশ্বৰ সেৱা প্ৰাপ্তি দিলে, তেখেতলোকে আমাৰ গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰৰ প্ৰসাৰৰ কাৰণে আগবাঢ়ি আহিবলৈ আমাৰ সত্ৰৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আমি সমূহ পতীয়া গাঁৱৰ ৰাইজৰ উদ্যোগত আৰু বিশেষকৈ ওচৰ চুবুৰীয়া আটাইকেইখন গাঁৱৰ সহযোগত আমি এই ভাগৰ ব্যৱস্থা কৰা হৈছে। 7 দিনীয়া কাৰ্যসূচী ইয়াত ভক্তপ্ৰাণ ৰাইজৰ আহা হৈছে। লগতে আমি নৱপ্ৰজন্মক এই কাৰ্যসূচীৰ দ্বাৰা তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণেও আমি এটা পদক্ষেপ লৈছোঁ। আৰু দ্বিতীয়তে আমাৰ অসমৰ বিশেষকৈ কলা সংস্কৃতি বা ভাগৱত পাঠৰ যি মহান উদ্দেশ্য, এইবিলাক হেৰাই যোৱাৰ কাৰণে আমি এই পদক্ষেপ লৈছোঁ। আৰু এইদৰেই আমি পাতি পেলাই ৰাইজৰ সহায় সহযোগ আৰু মৰম চেনেহত আমাৰ এই কাৰ্যসূচী ধুনীয়াকৈ চলি আছে। আজি 4ৰ্থ দিনত ভৰি দিছে আৰু বোধহয় সকলো ৰাইজৰ সহায় সহযোগত এই মহান কাৰ্যসূচীভাগ সফলভাৱে আমাৰ ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।